নাকৰ A+ গ্ৰেড প্ৰাপ্তি উপলক্ষে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়ৰ চৌহদত আয়োজন কৰা গৌৰৱ আৰু উৎকৃষ্টতাৰ এটা ক্ষণ শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ডিন অফ ষ্টাডি বন্দনা দত্তই কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য NN দত্ত, উপাচাৰ্য NC তালুকদাৰ, বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰী, পঞ্জীয়ক ডক্টৰ অসীম বৰ্মনে বিশ্ববিদ্যালয়খনৰ সাফল্যতাৰ ওপৰত বক্তৃতা প্ৰদান কৰে। উল্লেখযোগ্য যে যোৱা 10 মেত ঐতিহ্যমণ্ডিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদৰ মূল্যায়ন আৰু স্বীকৃতিৰ 334 নম্বৰত A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়। এই ইউনিভাৰ্চিটিখনৰ A+ গ্ৰেড মানে এতিয়া আমি কিছুমান বিশেষ সুবিধা পাম। সুবিধাৰ ভিতৰত কেনেকুৱা যে আমি ডিষ্টেন্স এডুকেশ্যন কৰিব পাৰিম। মানে আমি ডিজিটেল মোডত আমাৰ ইউনিভাৰ্চিটিৰ ডিষ্টেন্স এডুকেশ্যন দিব পাৰিব ডিজিটেল হেৰিৰে। যেনেকৈ আপোনালোকৰ আইডল আছে গুৱাহাটী ইউনিভাৰ্চিটি, ঠিক তেনেদৰে আমি এইটো পাম। তাৰোপৰি আমি অফ কেম্পাছত মানে আমাৰ এই কেম্পাছৰ বাহিৰতো আৰু কেম্পাছ স্থাপন কৰিব পাৰিম, মানে শিক্ষা দিয়াৰ কাৰণে, আণ্ডাৰ গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম আৰম্ভ কৰাৰ কাৰণে। আৰু অভাৰঅল যেতিয়া এখন বিশ্ববিদ্যালয় A+ গ্ৰেড পায়, তেখেতসকলৰ কি হয়, গোটেই দেশখনতে এটা মানে এটা সন্মান বাঢ়ি যায়, এটা ষ্টেটাছ এটা বাঢ়ি যায়। কাৰণ আমাৰ যিবিলাক মানে গৱেষণা আদি প্ৰমোট কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে কিছুমান সংস্থা আছে, যেনেকৈ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি, ডিপাৰ্টমেণ্ট অফ বায়'টেকন'লজি, তেখেতসকলে আমাক গৱেষণাৰ কাৰণে মানে এক্সট্ৰা মৰেল গ্ৰাণ্ট বুলি কয় প্ৰজেক্ট দিয়ে।